Hey guys, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে ভালেই আৰু মোৰো ভালেই। আজি আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ এতিয়া আৰু মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো যদি চাই ভাল পায় তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। এইফালে এতিয়া মই চুলি ধুই কৰি ল'লোঁ আৰু এতিয়া আছোঁ মা ঘৰত। ৰুমৰ পৰা আহিলোঁ, ৰাতিপুৱাই আহিলোঁ, ছোৱালীক ডাঙৰজনীক স্কুলত গাড়ীত উঠাই মেলি এতিয়া মই মা ঘৰলৈ আহিলোঁ। যিহেতু সৰু অকণমানি এজনী আছে ন মোৰ ছেকেণ্ড বেবীটো, তাইকো অলপ চাবলৈ মেলিবলৈ দৰকাৰ হয়। তো ৰাতিপুৱা মই মা ঘৰলৈ গুচি আহোঁ, আকৌ সন্ধিয়া আগে আগে মই ৰুমলৈ যাওঁগৈ। তো এতিয়া চাবতে মই বস্তু এটা দেখাইছোঁ। এইফালে ৰে'ল আলিত দেখিছোঁ নহয় গাড়ী, ট্ৰেইনৰ ওপৰত এনেকৈ। আপোনালোকে কোনে কোনে এনেকৈ দেখিছে মোক কমেণ্ট কৰি জনাব। আৰু আমিতো দেখিয়ে থাকোঁ বাৰু, যিহেতু মোৰ মা ঘৰটো একদম ষ্টেচনৰ কাষতে হয়। এইফালে এতিয়া এটা ডবা পেলাই থৈছে, মানে এইটো বেয়া হ'ল আৰু বহুত দিন হৈ গ'ল যে। আৰু মোৰ ইনষ্টাগ্ৰামৰ তাত আপোনালোকে সকলোৱে ফ'ল' কৰি ল'ব। আৰু এতিয়া কি কৰি আছে চাই থাকোঁ বলক। এইফালে হনুমানক মাহীয়েকে খুৱাই আছে, পিঠা খুৱাইছে আৰু তাইক ৰাতিপুৱা ভাগত মই পিঠাই খুৱাওঁ। খাইছে পাৰ্লাৰলৈ যাবলৈ বুলি অথনিৰ পৰা ৰখি আছোঁ, বহি আছোঁ, মানে এলাহ লাগিছে। যাওঁ এলাহ লাগিছে, সেইটো কাৰণে বহি আছোঁ। তো মানুহজনৰ কিবা কাম আছে বোলে, সোনকালে অকণমান দোকানত ৰখি দিবলৈ বুলি কৈছে। তো যাওঁ এতিয়া, গৈ থাকোঁ। মানে অলপ দেৰি ৰখি আছোঁ কাৰণ ছোৱালীজনী শুই লওঁ বুলি ভাবি আছোঁ, কিন্তু তাই হোৱা নামেই নলৈছে। মানে যাওঁ আৰু তথাপি কৈ থাকোঁ। এতিয়া মই তাত গৈ দেখাই আছোঁ দেই। দোকানখন আহি পালেহি আৰু মানুহজনে কি কৰি আছে আপোনালোকক দেখাই আছোঁ ৰ'ব। কি কৰিছা বা তুমি? কি কৰিছা? ষ্টাইল কৰিছা নেকি? চেলুন নহয়, এখন গ্ৰচাৰী শ্বপ। কিবা এটা আনি দিয়া। কি? মাংস অকণমান আনি দিয়া। আনি দিয়া, দেৰি হৈছে দে, মই যাওঁ। মই দোকানৰ পৰা আহি পালোহি আৰু ভণ্টীয়ে তাইক বোলে মেকআপ কৰি দিব লাগে বোলে, ভিডিঅ' বনাই। দেখাই দে আকৌ বহুত, মানে তাই মেকআপটো কৰি মেলি ৰেডি হ'ল আৰু এতিয়া মোক বোলে মোৰ আই মেকআপটো কৰি দিবলৈ কৈছে। এতিয়া কৰি লওঁ। কেনেকুৱা লাগিব? ক'লা ক'লা। কি ক'লা ক'লা? স্মকি বুলি কওঁ, স্মকি বুলি কওঁ। কৰি লওঁ তেন্তে। ঘৰত মেকআপ আৰ্টিষ্ট থাকিলে বৰ ভাল আৰু ন? আৰু বাইদেউকো শিকাইছোঁ আৰু অলপ চলপকৈ পাৰ্টি মেকআপ কৰিবলৈ। মানে তাইক মই লৈ লৈ যাওঁ আৰু তাই ল'ৰা ধৰাও হয় আৰু লগতে তাই মোক অকণমান হেল্প কৰিব পাৰে যে, ধুনীয়াকৈ কৰে বাৰু চব। কেনেকুৱা কৰিছে একদম লাইটকৈ মেকআপ কৰিছ ন? হয় নাই? আইচটো ক্ল'জ কৰি দিওঁ, কেনেকুৱা কৰিছোঁ দেখাই দিওঁ। বেকাৰ নেকি? মাৰ খাবি। এয়া ভিডিঅ' বনাবলৈ সেইবোৰ কৰি আছেহি আৰু মোৰ ওপৰলৈ উঠোঁতে মানে একদম হাঁফাওঁ কৰি গৈছেগৈ। ইমানে ভাগৰ লাগিছে, কাৰণ দুমহলৰ ওপৰলৈ উঠাটো মানে মোৰ কাৰণে একদম কিবা হৈ যায়গৈ। আৰু আমাৰ গাৰ্গী বাইদেৱে বোলে ৰিলচ বনায়, মানে মই ভিডিঅ' কৰি দিব লাগে। আৰু তাইক ভিডিঅ' কৰি মেলি দিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব।
তাইৰ ইনষ্টাগ্ৰামত গৈ ৰিলছটো চাবলৈ পাব আৰু তাইৰ ইনষ্টাগ্ৰামৰ আইডিটো হৈছে গাৰ্গী ফুকন আপোনালোকে নিশ্চয় চাব দেই আৰু ভাল পালে লাইক এটা কৰি যাব হয়তো আমাৰ ষ্টেচনটো ৰুমলৈ আহি পায়ে বেটীয়ে ক'লে কি মা মই টেকেলি ভাঙো মই আকৌ ডাঙৰ বেটীক মই বেটী বুলি মাতোঁ আৰু সৰুজনীক বাৰু এতিয়া জিতি বুলি মাতোঁ তাই বোলে এখন টেবুল কিনিব তো এতিয়া মই তাইকো কাইলৈ এখন টেবুল কিনি দিব লাগিব তাই আকৌ 4,000হে পাইছে মানে ময়ো অলপ এড কৰি পিনে অলপ ভাল টেবুল এখনেই কিনি দিম আৰু এতিয়া মই চব্জি বনাই আছোঁ ছোৱালীয়ে আমনি কৰিছে তো তাইক এতিয়া মই চাই লওঁগৈ তো আজি ভিডিঅ'টো ইমানেই আছিলে আৰু এতিয়া ছোৱালীয়ে আমনি কৰিছে তো এতিয়া ভিডিঅ'টো আৰু কণ্টিনিউ নকৰোঁ ভিডিঅ'টো যদি ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু আজিলৈ বাই বাই